Hello guys, welcome back to my new video. তেনে বহি আছোঁ অলপমান মানে আজি মূৰটো ধুই গা ধুই দিছিলোঁ তো চুলি শুকুৱাই নাই মেলা হৈ আছে বাৰু তো আজি মানে আমাৰ যিমান মানে গছত তামোল আছিল আজি চব তামোল আমাৰ বেচিলে বেপাৰী লৈ যাব গোটেইহঁতে নিজে পাৰে বাৰু সিহঁতে পাৰিলে কৰিলে এতিয়া বস্তাত ভৰালে ধুনীয়াকৈ তো গোটেইখিনি মিলাই পেলাই মানে আমাৰ কুইণ্টেল হিচাপত মানে 4,000 আৰু আমি লৈছোঁ আৰু 4,000 দিছে সিহঁতে তো 4,000 কৈও মানে 100 টকা এটা কমকৈ দিছে তো 3,900 দিছে তো গোটেই পূৰাপূৰি 4,000 দিয়া নাই তো এডাল তামোল মানে নিনিলে একদম কলি হৈ আছে সৰু এডালত নিয়া নাই বাকী দুডাল তামোল ঘৰত থ'ব দিছে মানে দেউতাই কিবা পাতিলে লাগে তামোল সেইটো কাৰণে বাকী গোটেই গছৰ তামোল লৈ গৈছে সিহঁতে ভৰালে চাগে চব এপিনে মামণিহঁতৰ ঘৰতে আছিল এপিনে পৰা দেখাম মই এইটো দেখা গৈছে মামণিহঁতৰ চোতালত এইটো বস্তা সেয়াতে মানে আছে তামোল চব ভৰাই সিহঁতে বাইকত বান্ধি আছে আৰু এইপিনে পিছপিনে এডাল তামোল আৰু সেইডাল তামোল সেইকেইটা থৈছে বাকী চব তামোল চাফা হ'ল এইপিনে ওপৰত নাই চাই লওক তো এবাৰ আমাৰ বাইকখন থৈ গ'ল বাৰু দেউতাই লৈ নগ'ল আৰু এয়া চাই লওক থৈ যোৱা পৰিণামে গোটেই ধূলি ৰুমত মানে আমাৰ বেছি ধূলি সোমাই চব ওপৰেদি মানে ঘৰ পাক্কা হ'লে কি হ'ব আৰু ধূলি মানে আহিবই এনেও চব পিনৰ পৰা আমাৰ ৰাস্তাটো ওচৰতে ঘৰ হ'লতো তো সেইটো কাৰণে মানে ধূলিবিলাক পটককৈ আহে আমাৰ ঘৰত সোমাই মানে বাইকখন সেইটো কাৰণে থৈ গ'ল এখন মানে অলপ পুৰণা হৈ গৈছেতো তো দেখাত নতুনে লাগি আছে দেউতাই মানে ধুনীয়াকৈ চাফাকৈ থৈ দিব আৰু কিন্তু ৰাস্তাতে মানে বেয়া হৈ যায় মাজতে এবাৰ মবিল ভৰোৱা নাছিল সেইটো কাৰণে বেয়া হ'ল আকৌ এবাৰ আহোঁতে ষ্টাৰ্ট বন্ধ হৈছিল মানে প্ৰব্লেম দি থাকে আৰু সেইকাৰণে থৈ গৈছে এখন গাড়ীত গ'ল এবাৰ যাওঁতে তো এখন বিচনা আপোনালোকে ধুনীয়া চাফা লাগি আছে কিন্তু এখন জোকাৰি দিলে যি ধূলি ওলাব এখনৰ পৰা তো মানে ক'ব নোৱাৰা আৰু এখন এতিয়া কোনো নাথাকে বাৰু আগতে মই আছিলোঁ মানুহ নাথাকিলে মানে এনেকুৱা অৱস্থা হ'বই আৰু তো ভাইটি আহিব সি পৰীক্ষা দি তাৰ ফাইনেল হ'ব এতিয়া ফেব্ৰুৱাৰীত এইটো মাহতে হ'ব তো সি ফাইনেল দিয়াৰ পিছতে গুচি আহিব আৰু তাৰ এইটো ৰুম হ'ব তেতিয়া চাফা কৰি এইটো ৰুমত সি থাকিব এইপিনে গ'ল তামোলৰ বেপাৰী এইটো এটা বস্তাতে বহিবলৈ গৈছে এয়া চাই লওক বস্তাৰ ওপৰত বহি গৈছে গোটেই তামোলবিলাক লৈ গ'ল গাইছ মোক এতিয়া মাতি আছোঁ সন্ধিয়া চাহখিনি খাবলৈ আৰু মই খাই আছোঁ তামোল এইখিনি শেষ হোৱাৰ পিছতে মই চাহ খাবলৈ যাম নহ'লে গালি দিব আজি হৈছে নেক্সট ডে গাইছ আৰু এনে বহি আছোঁ অলপমান তো মই ফিল্ম এখন চাই আছোঁ তাৰমানে গীতা গোবিন্দাখন চাউথ চিনেমাখন মজা লাগে চাই এখন মানে ইউটিউবত দিছিল কেইমান আগত মানে হ'লে যোৱা বছৰে চোৱা নেকি মই যোৱা বছৰে চাইছোঁ তাৰপিছত মাজতে চাৰ্চ কৰিলে মানে ইউটিউবত নাহে তো আজি চাৰ্চ কৰোঁতে আহি গ'লগৈ চালোঁ এতিয়া গোটেইখন ইমান মজা লাগে মানে যিমানবাৰ চাওঁ হেঁপাহে নপলাই ভাল লাগে তো চালোঁ চাই কৰি এতিয়া অলপমান বহি আছোঁ এনেই অলপ বাচন ধুব আছে এইখিনি ধুমগৈ মা মানে ঘৰত নাই গৈছে মৰিগাঁও বজাৰ কৰিবলৈ এতিয়া আছোঁ আৰু বহি আপোনালোকক কি দেখাম এতিয়া দেখাবলগীয়া একো নাই তো সেইখিনিয়ে মোৰ কাম আছে সেইখিনি কৰোঁ যে আৰু এইপিনে চাইডত আমাৰ ওচৰৰ মাকৈখিনি ওখ হ'লহি তেনে সৰু পুলি হৈ আছিল এতিয়াকে চাওক কিমানখিনি ওখ হ'ল আৰু অলপ ওখ হ'ব মাকৈ লগা আৰম্ভ হ'ব আৰু তাৰপিছত লাহে আৰু সেইপিনেতো ওখ হ'লেই বাৰু তাত মাকৈও লাগি আছে সেয়াতকৈ আৰু ওখ নহয় তো মা আহিল বাৰু মৰিগাঁৱৰ পৰা চাহ বনালোঁ অলপমান দুইজনীয়ে খালোঁ মায়ে মই তো মই বডি লোচন এটা আনিব দিছিলোঁ মাক মানে এতিয়া গৰম দিন পৰিবহি লাহে তো এইটো লৈ আহিছে ভেচলিনৰ নামটো কি ভেচলিনৰ আৰু ডিপ মইশ্চাৰাইজাৰ আৰু এটা গোলাপৰ মানে ক্ৰীম এটা মায়ে ভাল পায় সেইটো গোলাপী নাম আছিল সেইটো ক্ৰীমটো আনিছে সেইটোৰ লগত এইটো সৰু টিকলো ফেচ ৱাছ এটা গোলাপৰে নামটো কি গোলাপী নহয় মই বেলেগে হেৰি কৰি আছিলোঁ গোলাবৰী তো সেইটোৰ মানে ক্ৰীমটো আনিছিল আৰু সেইটো সৰু টিকলো এটা ফেচ ৱাছ পাইছোঁ সেইটো মই লগাম বাৰু ধুনীয়াকৈ বাকী ক্ৰীমটো মায়ে লগাই থাকিব এইকেইটা থৈ দিওঁ এতিয়া ধুনীয়াকৈ ইয়াতে চাহ খাই কৰি উঠিলোঁ এতিয়া ধুনীয়াকৈ ভাবিছোঁ তামোল এখন খাওঁ তামোলখন খাই কৰি লৈ গৰুকেইজনী চাব যাব লাগিব অলপমান
তো বাচনখিনি মানে আমাৰ মায়ে অহাৰ পিছতে ধুইছোঁ। তো মায়ে সুধিছে ইমান টাইম কি কৰি আছিলে, মই ধুনীয়াকৈ ক'লোঁ আৰু ফিল্মখন চাই আছিলোঁ বুলি। তো বাৰু তামোলখন খাই লওঁ, তাৰপিছত বাকীখিনি কাম কৰি যাম লাহে লাহে। তো সন্ধিয়া হ'ল, গৰু বান্ধিলোঁ। এতিয়া দেউতাও আহিল আজি আমাৰ। তো মাছ লৈ আহিছে, মানে মাছখিনি মোক ধুব দিছে, মই এতিয়ালৈ ধোৱা নাই। মই গৰু বান্ধিলোঁ, অকণমান ভাগৰ লাগি আছে। তো মানে গোটেই ৰাস্তাটো সাৰিলোঁ, সাৰোঁতে ভাগৰ লাগি যায় একদম। ঝাৰুডালো বহুত ওজন, সিহঁতে আইতাই বনাই দিছিলে। তো এখন হাতেদি মানে দাঙিব নোৱাৰি, দুইখন হাতেদি পূৰা ধৰি পেলাই সাৰিব লাগে। তো সেইটো কাৰণে অলপ ভাগৰ লাগিল, অলপমান বহি লৈছোঁ। তাৰপিছত মাছখিনি ধুম যায়। তো এতিয়া অলপমান কাম কৰি আছিলোঁ। তো এয়া কাম, এইবোৰ কাপোৰ মানে শুকোৱা কাপোৰবিলাক একদম লাগি আছিল বিচনাত, এইখিনি চাফা কৰিলোঁ, ভাজ কৰি থলোঁ। আৰু বিচনাটো সেইখিনি অকণমান চিডিল কৰি থৈ দিলোঁ। বাৰু আজিলৈ ভিডিঅ'টো ইমানতে থলোঁ। আপোনাক চাবলৈ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। মানে এতিয়া আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো, দুদিনীয়া ব্লগ হৈ গ'লগৈ। তো বাকী নেক্সট ব্লগত লগ পাম আপোনালোকক। আৰু জল্দি অলপমান ছাবস্ক্ৰাইব কৰক না, অকণমান বেছি যাতে হওক। আৰু মোৰ ছাবস্ক্ৰাইব তেতিয়া ভিডিঅ' বনাবলৈ ভাল হ'ব। মই জানো মোৰ কেমেৰা কোৱালিটিটো একেবাৰে বেয়া, বেকগ্ৰাউণ্ড কেনেকুৱা দেখা যায়, মুখখনো ভাল নেদেখি। ফ্ৰণ্ট কেমেৰাত বনালে বেক কেমেৰাটো মানে অলপ ভাল, ইমানো ভাল নহয়। তো মোবাইলটো লোৱা মোৰ বহুত বছৰ হ'ল বাৰু। তো কেমেৰা কোৱালিটি কমি গৈছে একদম, মানে এনেও বেছি বছৰ চলোৱাৰ পিছত সেনেকুৱাই হৈ যায়। তো যদিহে পিছলৈ এইটো মোবাইলে মই এতিয়া চলিব লাগিব বৰ্তমান, কেতিয়া ল'ব পাৰোঁ নতুন এটা, এইটো ঠিক নাই আৰু, ভগৱানে জানে। আজিলৈ বাই বাই।